আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰ বিত্তীয় সাক্ষৰতাৰ যিমানখিনি অনুশীলনী কুৱেশ্যন আনচাৰৰ লগতে ভিতৰৰ প্ৰশ্ন উত্তৰ আৰু MCQ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক এই সমাজ বিজ্ঞানৰ অৰ্থনীতি বিজ্ঞানৰ নতুন যিটো চেপ্টাৰ বিত্তীয় সাক্ষৰতা, এই চেপ্টাৰটো মই তোমালোকক ডিটেইলছ এক্সপ্লেনেশ্যনৰ সৈতে গোটেই চেপ্টাৰটো আলোচনা কৰিছিলোঁ। গতিকে আগৰ ভিডিঅ'টো যদিহে তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন চেক কৰিবা বা তোমালোকে প্লে লিষ্ট এটা আছে ক্লাছ 10 ছ'চিয়েল চায়েন্স বুলি, তাতে তোমালোকে ভিডিঅ'টো পাই যাবা। ঠিক আছে, গতিকে তোমালোকে যদি কোনো এটা টপিক বুজা নাই এইটো চেপ্টাৰত, তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। আৰু আজি মই কি কৰিম, তোমালোকক এই অনুশীলনী কুৱেশ্যন আনচাৰখিনি একেবাৰে সহজ নিয়মত মই তোমালোকক লিখাই দিম, আৰু এইখিনি তোমালোকে সহজতে মুখস্থ কৰিব পাৰিবা আৰু পৰীক্ষাত লিখিলে তোমালোকে মাৰ্কছ পাবাই। গতিকে কুৱেশ্যন আনচাৰখিনি তোমালোকে ভালদৰে এতিয়াই লিখি ল'বা। ইয়াৰ উপৰি মই অনুশীলনী কুৱেশ্যন আনচাৰখিনি লিখি শেষ কৰাৰ পিছত মই কি কৰিছো, তোমালোকৰ কাৰণে ভিডিঅ'টোৰ শেষত MCQ বাছি দিছো, যাতে তোমালোকে এইটো চেপ্টাৰৰ পৰা MCQ খিনি যাতে পৰীক্ষাত কৰিব পাৰা। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু কুৱেশ্যন আনচাৰখিনি ভালদৰে লিখি লোৱা। তো প্ৰথমে চোৱা যে অতি চমু উত্তৰৰ প্ৰশ্নৰ প্ৰথম কুৱেশ্যনটো কি দিছে যে বেংক কি। ইয়াৰ উত্তৰত লিখিবা যে বেংক হ'ল এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে সঞ্চয় গ্ৰহণ কৰে আৰু কি কৰে, ঋণ প্ৰদান কৰে। নেক্সট চোৱা 2 নম্বৰ যে ডেবিট কাৰ্ড কি। ইয়াৰ উত্তৰ চোৱা ATM কাৰ্ড হিচাপে জনাজাত ডেবিট কাৰ্ড হৈছে বেংকৰ দ্বাৰা ইয়াৰ একাউণ্টধাৰীসকলৰ বাবে জাৰি কৰা এক ইলেক্ট্ৰনিক পেমেণ্ট কাৰ্ড। নেক্সট 3 নম্বৰ যে কিমান চনত ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপিত হৈছিল। ইয়াৰ এনচাৰ চোৱা যে ভাৰতীয় ৰিজাৰ্ভ বেংক 1935 চনত স্থাপিত হৈছিল, অৰ্থাৎ 1935 চনত কি হৈছিল, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছড হৈছিল। নেক্সট 4 নম্বৰ যে UPI এপৰ এটা উদাহৰণ দিয়া। ইয়াৰ এনচাৰ চোৱা যে UPI এপৰ এটা উদাহৰণ হ'ল গুগল পে, অৰ্থাৎ জিপে। ঠিক আছে। নেক্সট 5 নম্বৰ যে চলিত আমানত কি। ইয়াৰ এনচাৰ চোৱা যে চলিত আমানতে সঞ্চয়ী একাউণ্টক বুজাই, য'ত জমাকাৰী বা সঞ্চয়কাৰীয়ে যিকোনো সময়তে জমা ধন উলিয়াই আনিব পাৰে। চ' নেক্সট চোৱা যে 6 নম্বৰ বিত্তীয় আহিলাৰ এক প্ৰকাৰ উল্লেখ কৰা। ইয়াৰ এনচাৰ চোৱা যে বিত্তীয় আহিলাৰ এটা সাধাৰণ প্ৰকাৰ হ'ল ষ্টক মাৰ্কেট যিটো, সেইটো। নেক্সট 7 নম্বৰ যে প্ৰাথমিক বজাৰৰ আন এটা নাম কি। ইয়াৰ উত্তৰ চোৱা যে প্ৰাথমিক বজাৰৰ আন এটা নাম হ'ল নতুন নিৰ্গমন বজাৰ, অৰ্থাৎ NIM। নেক্সট 8 নম্বৰ যে SEBI কিমান চনত স্থাপন কৰা হৈছিল। ইয়াৰ আনচাৰ চোৱা যে 1992 চনত SEBI অৰ্থাৎ SEBI স্থাপন কৰা হৈছিল। 9 নম্বৰ চোৱা যে পদ্ধতিগত বিনিয়োগ পৰিকল্পনা অৰ্থাৎ SIP কি। ইয়াৰ আনচাৰ চোৱা যে SIP হৈছে বিনিয়োগৰ এটা পদ্ধতি, য'ত কি কৰা হয়, কোনো এগৰাকী ব্যক্তিয়ে নিয়মিত সময়ৰ ব্যৱধানত মিউচুৱেল ফাণ্ডত এক নিৰ্দিষ্ট পৰিমাণৰ কি কৰে, ধন বিনিয়োগ কৰে। তো এতিয়া চোৱা 10 নম্বৰ কুৱেশ্যন যে চাইবাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে ল'বলগীয়া এটা সাৱধানতা উল্লেখ কৰা। ইয়াৰ এনচাৰ চোৱা যে উত্তৰ চাইবাৰ প্ৰবঞ্চনাৰ বিৰুদ্ধে ল'বলগীয়া এটা প্ৰধান সাৱধানতা হ'ল অজ্ঞাত বা অচিনাক্ত উৎসৰ পৰা অহা সন্দেহজনক লিংক বা এটাচমেণ্ট কেতিয়াও কি কৰিব নালাগে, ক্লিক কৰিব নালাগে। ঠিক আছে। চ' এতিয়া আমি চমু উত্তৰৰ প্ৰশ্নসমূহ আলোচনা কৰিম। 1 নম্বৰ কি দিছে চোৱা যে আঞ্চলিক গ্ৰাম্য বেংকৰ কাৰ্যসমূহ কি কি। ইয়াৰ উত্তৰ চোৱা যে আঞ্চলিক গ্ৰাম্য বেংকে সম্পাদনা কৰা কাৰ্যসমূহ হ'ল 1 নম্বৰ কি দিছে যে কম সুতৰ হাৰত গাঁওবাসীসকললৈ ঋণ প্ৰদান কৰি তেওঁলোকক ব্যক্তিগত ঋণদাতাসকলৰ দ্বাৰা দাবী কৰা উচ্চ পৰিমাণৰ সুতৰ হাৰৰ পৰা কি দিয়া, সকাহ দিয়া। নেক্সট 2 নম্বৰ যে গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত ব্যৱহাৰ কৰাৰ দ্বাৰা গ্ৰাম্য সঞ্চয়ক উৎসাহিত কৰা। নেক্সট 2 নম্বৰ কুৱেশ্যন যে কোনবোৰ পদ্ধতিৰ জৰিয়তে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি টকা প্ৰেৰণ কৰিব পাৰি। ইয়াৰ এনচাৰ চোৱা যে তলৰ পদ্ধতিসমূহৰ জৰিয়তে ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰি টকা প্ৰেৰণ কৰিব পাৰি। 1 নম্বৰ হ'ল যে ৰাষ্ট্ৰীয় ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ অৰ্থাৎ NEFT। ই দেশৰ ভিতৰত এটা বেংক একাউণ্টৰ পৰা NEFT যোগে যিকোনো বেংক একাউণ্টলৈ পুঁজি স্থানান্তৰ সক্ষম কৰে। ই ছুটী আৰু বন্ধৰ দিনক সামৰি বছৰটোৰ সকলো দিনতে 24/7 উপলব্ধ হৈ থাকে, অৰ্থাৎ যিকোনো সময়ত যিকোনো মুহূৰ্তত। নেক্সট 2 নম্বৰ যে ৰিয়েল টাইম গ্ৰেছ সেটেলমেণ্ট অৰ্থাৎ RTGS। চোৱা যে ই হৈছে বৃহৎ মূল্যৰ লেনদেনৰ ক্ষেত্ৰত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা নিয়ন্ত্ৰিত এক উচ্চ সুৰক্ষিত পৰিশোধ ব্যৱস্থা, যাৰ সৰ্বনিম্ন স্থানান্তৰ মূল্য হৈছে 2 লাখ টকা আৰু কোনো ধৰণৰ উচ্চ সীমা নাই। ই ছুটী আৰু বন্ধৰ দিনক সামৰি বছৰৰ সকলো দিনতে কি হয়, উপলব্ধি থাকে। তো নেক্সট চোৱা 3 নম্বৰটো যে তাৎক্ষণিক পৰিশোধ সেৱা অৰ্থাৎ IMPS। ইয়াক ভাৰতৰ এক দ্ৰুত সুৰক্ষিত আৰু 24/7 উপলব্ধ
ইলেক্ট্ৰনিক পুঁজি স্থানান্তৰ সেৱা হিচাপে ব্যাপকভাৱে চিনাক্ত কৰা হৈছে। ই মোবাইল ইণ্টাৰনেট ATM আৰু SMS ব্যৱহাৰ কৰি বেংক একাউণ্টৰ মাজত ক্ষিপ্ৰভাৱে কি কৰে টকাৰ স্থানান্তৰ কৰে। নেক্সট 3 নম্বৰ কুৱেশ্যন যে বেংকিং কাৰ্ডৰ বিভিন্ন প্ৰকাৰসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ চোৱা যে বেংকিং কাৰ্ডৰ প্ৰধান প্ৰকাৰসমূহ হ'ল 1 নম্বৰ হ'ল ডেবিট কাৰ্ড। চোৱা যে ডেবিট কাৰ্ড হ'ল বেংকৰ দ্বাৰা জাৰি কৰা এখন বৈদ্যুতিক পেমেণ্ট কাৰ্ড, যাৰ জৰিয়তে কাৰ্ডৰ গৰাকীয়ে নগদ ধনৰ পৰিৱৰ্তে ধন কি কৰে পৰিশোধ কৰিব পাৰে। নেক্সট 2 নম্বৰটো হ'ল যে ক্ৰেডিট কাৰ্ড। চোৱা যে ক্ৰেডিট কাৰ্ড হ'ল এখন ডিজিটেল কাৰ্ড যিয়ে কাৰ্ডধাৰীসকলক বৰ্তমান সময়ত সামগ্ৰী ক্ৰয় কৰিবলৈ বেংকৰ পৰা ঋণ প্ৰদান কৰে আৰু সেই ঋণ পিছত পৰিশোধ কৰাৰ কি পায় সুবিধা প্ৰদান কৰে। ঠিক আছে, সো এতিয়া নেক্সট 4 নম্বৰ কুৱেশ্যনটো চোৱা যে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহ বেংকৰ পৰা কিদৰে পৃথক। ইয়াৰ উত্তৰ চোৱা যে নিম্নলিখিত দিশসমূহৰ ক্ষেত্ৰত অনা বেংক প্ৰতিষ্ঠানসমূহ বেংকতকৈ কি পৃথক। তো এই পাৰ্থক্যখিনি তোমালোকে লিখি ল'বা। 1 নম্বৰ যে পাৰ্থক্যৰ ভিত্তিত চোৱা যে জমা ধন উলিওৱা পদ্ধতি। তাৰপিছত ইফালে অনা বেংক প্ৰতিষ্ঠানত লিখিবা যে চেকৰ দ্বাৰা কি হয় সঞ্চয়কাৰী আমানত ধন উলিয়াই আনিব নোৱাৰে। তাৰপিছত ইফালে বেংকত লিখিবা বেংকৰ যিটো হেৰিত আছে যে সঞ্চয়কাৰীয়ে চেকৰ দ্বাৰা আমানত ধন কি কৰিব পাৰে উলিয়াব পাৰে। ঠিক আছে, এতিয়া তোমালোকে 2 নম্বৰত লিখিবা যে বীমাকৰণ বা ক্ষতিপূৰণৰ পৰিসৰ। তো ইয়াতে তোমালোকে অনা বেংক প্ৰতিষ্ঠানৰ ঠাইত লিখিবা যে সঞ্চয়কাৰীৰ বাবে কোনো ধৰণৰ কি নাই সঞ্চয় বীমা আঁচনি নাথাকে। এইখিনি তোমালোকে টেবুল বনাই ধুনীয়াকৈ লিখি ল'বা। নেক্সট কৈছে যে সঞ্চয়কাৰীৰ বাবে সঞ্চয় বীমা আঁচনিৰ কি থাকে ব্যৱস্থা থাকে। ঠিক আছে, এই কুৱেশ্যনটোৰ এনচাৰ। সো এতিয়া আমি নেক্সট মুভিং টু দা 5 নম্বৰ কুৱেশ্যন। 5 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ কি আৰু ইয়াৰ বৈশিষ্ট্যসমূহ কি কি। তো ইয়াৰ এনচাৰ চোৱা যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ হ'ল মোবাইল ফোনত ব্যৱহাৰ কৰা এক ক্ষিপ্ৰ ধন পৰিশোধ ব্যৱস্থা যিয়ে এটা সুকীয়া UPI ID কি কৰে ব্যৱহাৰ কৰি দুটা বেংক একাউণ্টৰ মাজত পুঁজিৰ স্থানান্তৰ কি কৰে সক্ষম কৰি তোলে। তাৰপিছত কি কৈছে চোৱা যে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচৰ বৈশিষ্ট্যসমূহ কি কি। 1 নম্বৰ দিছে যে UPI সুৰক্ষিত তাৎক্ষণিক আৰু ব্যৱহাৰকৰ্তা হিতৈষী লেনদেনৰ সুবিধা প্ৰদান কৰি ডিজিটেল পেমেণ্ট ক্ষেত্ৰখন কি কৰিছে বৈপ্লৱিক কৰি তুলিছে। তো নেক্সট 2 নম্বৰ চোৱা যে ই ব্যৱহাৰকাৰীসকলক UPI ID বা UPI QR ব্যৱহাৰ কৰি প্ৰত্যেক বেংক পেমেণ্টৰ সুবিধা কি কৰে প্ৰদান কৰে। নেক্সট 3 নম্বৰ চোৱা যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা জাৰি কৰা টু ফেক্টৰ অথেণ্টিকেশ্যন নীতিৰ জৰিয়তে UPI লেনদেনসমূহ কি সুৰক্ষিত। নেক্সট 4 চোৱা যে ই দৈনন্দিন খৰচ ই-কমাৰ্চ বিল পৰিশোধ ইত্যাদিৰ বাবে পৰিশোধ কৰি বিত্তীয় তালিকাখন কি কৰে সুশৃংখলিত কৰে। তো নেক্সট 5 নম্বৰ পইণ্ট কি দিছে যে এদিনত UPI লেনদেনৰ সৰ্বোচ্চ সীমা কিমান যে 1 লাখ টকা। ঠিক আছে, এতিয়া 6 নম্বৰ কুৱেশ্যন চোৱা যে বিত্তীয় বজাৰৰ উপাদানসমূহ কি কি। উত্তৰ চোৱা যে বিত্তীয় বজাৰৰ উপাদানসমূহ হ'ল 1 নম্বৰ যে মুদ্ৰা বজাৰ। মুদ্ৰা বজাৰ হ'ল ক্ষুদ্ৰকালীন কি হ্ৰস্বকালীন লেনদেনৰ বাবে এক বিত্তীয় বজাৰ। হ্ৰস্বকালীন মানে ইমান দীঘল নহয়, ছুটি। ঠিক আছে, তো তাৰপিছত চোৱা 2 নম্বৰ যে মূলধনী বজাৰ। মূলধনী বজাৰ হ'ল দীৰ্ঘকালীন অৰ্থাৎ দীঘল সময়ৰ বাবে কোনো হেৰি নেই মানে বহুত দিন চলি থাকে। দীৰ্ঘকালীন লেনদেনৰ বাবে এক বিত্তীয় বজাৰ কি মূলধনী বজাৰ। নেক্সট 7 নম্বৰ যে চুক্তিপত্ৰ কি। ইয়াৰ এনচাৰ চোৱা যে চুক্তিপত্ৰ হৈছে ঋণৰ উপকৰণ যিবোৰ টকা ধাৰে ল'বলৈ কোম্পানী বা চৰকাৰৰ দ্বাৰা প্ৰাথমিকভাৱে কি কৰা হয় জাৰি কৰা হয়। তো ঋণ লওঁতাই ঋণদাতাৰ পৰা ধাৰে লোৱা টকাৰ ওপৰত এক নিৰ্দিষ্ট সুতৰ হাৰ কি কৰে পৰিশোধ কৰিবলৈ সন্মত হয়। তাৰপিছত পূৰ্ণকাল প্ৰাপ্তিত ঋণ লওঁতাই ঋণদাতাক প্ৰকৃত পৰিমাণৰ মূলধন কি কৰে পৰিশোধ কৰে। চুক্তিপত্ৰৰ কেইটামান উদাহৰণ হ'ল মুদ্ৰাস্ফীতি সূচকাংকযুক্ত চুক্তিপত্ৰ অৰ্থাৎ IIB আৰু সৰ্বোচ্চ সোণৰ চুক্তিপত্ৰ অৰ্থাৎ SGB ইত্যাদি। তো নেক্সট 8 নম্বৰ কুৱেশ্যন চোৱা যে বিত্তীয় সিদ্ধান্ত গ্ৰহণৰ সময়ত লোৱা সাৱধানতাসমূহ উল্লেখ কৰা। ইয়াৰ এনচাৰ চোৱা যে তলত দিয়াসমূহ হৈছে বিত্তীয় সিদ্ধান্ত গ্ৰহণৰ সময়ত লোৱা সাৱধানতাসমূহ। 1 নম্বৰ যে ধাৰলৈ অনা টকা কেতিয়াও কি কৰিব নালাগে বিনিয়োগ কৰিব নালাগে। বিনিয়োগৰ বাবে নিজা মূলধন ব্যৱহাৰ কৰা উচিত। নেক্সট 2 নম্বৰ যে ক্ৰেডিট কাৰ্ডক বিনামূলীয়া টকা হিচাপে ব্যৱহাৰ কৰিব নালাগে। ই সুবিধাৰ বাবে এক আহিলা নগদ ধনৰ কি নহয় বিকল্প নহয়। নেক্সট 3 নম্বৰ পইণ্টটো চোৱা যে বিত্তীয় বজাৰত বিনিয়োগ কৰাৰ আগতে বিতং তথ্য কি কৰা মজুত কৰা উচিত যিহেতু ই বজাৰৰ বিপদৰ কি কৰে আওতাত থাকে। 4 নম্বৰ চোৱা যদি কম সময়ৰ ভিতৰত ব্যতিক্ৰমভাৱে অধিক মুনাফাৰ প্ৰতিশ্ৰুতি দিয়া বিনিয়োগ আঁচনিসমূহ কি কৰিব নালাগে বিশ্বাস কৰিব নালাগে। কিছুমান তোমাৰ কোম্পানী থাকে যে কেইদিনমানৰ কাৰণে আহে আৰু খুব মানুহৰ পৰা কি কৰে
এটেনশ্যন দি পইচা লুটি লৈ যায়, তেনেকুৱা কৰিব নালাগে তোমালোকে। যদি তোমালোকক কোনোবাই ফৰ্চ কৰিছে, গতিকে সেইটো কেতিয়াও বিশ্বাস কৰিব নালাগে বুলি কৈছে। নেক্সট 5 নম্বৰ চোৱা যে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়াৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ কঠোৰভাৱে কি কৰিব লাগে, মানি চলিব লাগে। নেক্সট 6 নম্বৰ যে নিজ বুদ্ধিৰে বিনিয়োগ কৰিব লাগে আৰু যুক্তিসংগত বিত্তীয় সিদ্ধান্তৰ ক্ষেত্ৰত লালসাক কেতিয়াও কি দিব নালাগে, প্ৰাধান্য দিব নালাগে। লোভেই পাপ পাপেই মৃত্যু যে কয় সেইটো। আৰু মই তোমালোকক এইখিনি কথা চেপ্টাৰটো এক্সপ্লেইন কৰোঁতে ধুনীয়াকে বুজাই দিছো। নেক্সট তোমালোকে 9 নম্বৰ কুৱেশ্যন চোৱা যে চাইবাৰ প্ৰবঞ্চনাৰ প্ৰকাৰবোৰ কি কি। ইয়াৰ উত্তৰ চোৱা যে তলত দিয়াসমূহ হ'ল চাইবাৰ প্ৰবঞ্চনাৰ কি প্ৰকাৰ। 1 নম্বৰ যে অনলাইন বেংকিং আৰু ক্ৰেডিট কাৰ্ড প্ৰবঞ্চনা। 2 নম্বৰ হৈছে বিনিয়োগ কেলেংকাৰী। 3 নম্বৰ হৈছে পৰিচয় চুৰি কাৰ্য। 4 নম্বৰ হৈছে যে ৰেনচমৱেৰ। আৰু 5 নম্বৰ হৈছে ফিচিং। এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা, ঠিক আছে। তো নেক্সট 10 নম্বৰ কুৱেশ্যন চোৱা যে বেংকৰ উৎপত্তিৰ ওপৰত এটা কি লিখিব দিছে, আমাক চমুটোকা লিখিব দিছে। তো চোৱা যে বিত্তীয় অৰ্থনীতিবিদ জিঅফ্ৰে ক্ৰথাবৰৰ মতে ব্যৱসায়ী, সোণৰ বণিক আৰু ঋণদাতাসকলৰ পৰা বেংকৰ উৎপত্তি হৈছিল। মধ্যযুগত বেংক অৱ ভেনিছে বেংক শব্দটো জনপ্ৰিয় কৰি তুলিছিল আৰু যুদ্ধকালীন ইটালীৰ অৰ্থনৈতিক সম্পদৰ প্ৰয়োজনীয়তাই মন্টে কমিছনাৰক কি কৰিছিল, নিয়োগ কৰিছিল। জাৰ্মানসকলে মন্টেৰ পৰিৱৰ্তে বেংক শব্দটো ব্যৱহাৰ কৰিছিল। পিছলৈ ই ইটালীত কি কৰিছিল, বেংকো, আৰু ফ্ৰান্সত বেংকি, আৰু ইংলেণ্ডত বেংক হিচাপে কি কৰিছিল, সমাদৰ লাভ কৰিছিল, ঠিক আছে। ভাৰতৰ প্ৰথমটো বেংক অৰ্থাৎ বেংক অফ হিন্দুস্তান 1770 চনত কি হৈছিল, এষ্টাব্লিছ অৰ্থাৎ স্থাপন কৰা হৈছিল। আৰু গুৱাহাটী বেংক আছিল অসমৰ প্ৰথমটো বেংক, যিটো 1926 চনত কি কৰিছিল, স্থাপন কৰা হৈছিল। তো এতিয়া দীঘল উত্তৰৰ প্ৰশ্নখিনি চোৱাচোন। 1 নম্বৰ কুৱেশ্যন আমাক কি দিছে যে কেন্দ্ৰীয় বেংকৰ যিকোনো 4টা কাৰ্য উল্লেখ কৰা বা ব্যাখ্যা কৰা। তো ইয়াৰে চোৱা উত্তৰ যে কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ কি শীৰ্ষ বা প্ৰধান চৰকাৰী বেংক, অৰ্থাৎ বেংকসমূহৰ মুৰব্বী, যাৰ ওপৰত দেশখনৰ সমগ্ৰ বিত্তীয় ব্যৱস্থাটোৰ কি কৰে, কাৰ্যসমূহৰ নিয়ন্ত্ৰণ তত্ত্বাৱধানৰ লগতে বিধি বা নীতি নিৰ্দেশনাসমূহ জাৰি কৰাৰ দায়িত্ব ন্যস্ত কৰা হৈছে। ভাৰতৰ কেন্দ্ৰীয় বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক। কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যসমূহ কি কি। 1 নম্বৰ মুদ্ৰা জাৰি কৰে। মুদ্ৰা ছপা কৰা তথা জাৰি কৰাটো কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ। কেন্দ্ৰীয় বেংকে দেশৰ কাগজী মুদ্ৰা কি কৰে, ছপা তথা জাৰি কৰে। নেক্সট 6 নম্বৰ চোৱা যে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে কি কৰে, কাৰ্য সম্পাদন কৰে। কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে নিম্নলিখিত কাৰ্যসমূহ সমাধান কৰে। 1 নম্বৰ হ'ল যে চৰকাৰক বিত্তৰ যোগান ধৰে, টকাৰ যোগান ধৰে কোনো এখন চৰকাৰক। তো কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় চৰকাৰৰ ঘাটি বাজেট দূৰ কৰিবলৈ নতুন মুদ্ৰা ছপা কৰি কেন্দ্ৰীয় চৰকাৰক কি কৰে, বিত্তীয় সাহায্য আগবঢ়ায়। তো নেক্সট 2 নম্বৰ যে চৰকাৰৰ পৰামৰ্শদাতা হিচাপে কেন্দ্ৰীয় বেংকে কাম কৰে। 3 নম্বৰ হৈছে যে চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। কেন্দ্ৰীয় বেংকে ভাৰতৰ প্ৰতিনিধি হিচাপে চৰকাৰৰ সকলো আয় আৰু ব্যয়ৰ হিচাপ ৰক্ষা কৰে। চোৱা যে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকে। তাৰপিছত কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাম কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে নিম্নোক্ত কাৰ্য সম্পাদন কৰে। 1 নম্বৰ যে সকলোবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে কি কৰে, পৰীক্ষা কৰে। নেক্সট হৈছে যে অন্যান্য বেংকসমূহৰ গভীৰ আৰ্থিক সংকটৰ সময়ত ঋণদাতা হিচাপে কেন্দ্ৰীয় বেংকে কাৰ্য সম্পাদন কৰে। হৈছে যে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংক দেশৰ ঋণ মুদ্ৰাৰ মুঠ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ বিধি গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা কি কৰে, নিয়ন্ত্ৰণ কৰে। এতিয়া 2 নম্বৰ কুৱেশ্যন যে বেংকিং কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাসমূহ ব্যাখ্যা কৰা। এর উত্তৰ চোৱা যে তলত দিয়াসমূহ হ'ল বেংকিং কাৰ্ড ব্যৱহাৰৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতা। 1 নম্বৰ কি কৈছে যে এটিএমত নগদ ধন উলিয়াবলৈ ডেবিট কাৰ্ড ব্যৱহাৰ কৰাটো উচিত নহয়। যদিহে কোনো ব্যক্তিয়ে পিন ব্যৱহাৰ কৰাৰ সময়ত লক্ষ্য কৰি থাকে তেন্তে সেই এটিএমৰ কি তোমাৰ পিনটো সলাব লাগে। নেক্সট 2 নম্বৰ যে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ড নিৰাপদ আৰু সুৰক্ষিত স্থানত ৰখা উচিত। আৰু যদি বেংকিং কাৰ্ডখন হেৰুৱাই বা চুৰি হয় তেন্তে ততালিকে কি কৰিব লাগে, কাৰ্ডখন বন্ধ কৰাৰ বাবে বেংকত অৱগত কৰাব লাগে আৰু অনুমতিবিহীন ব্যৱহাৰ কি কৰিব লাগে, পৰিহাৰ কৰিব লাগে। তো নেক্সট 4 নম্বৰ যে বেংকিং কাৰ্ডৰ পিনটো এনেদৰে সুৰক্ষিত কৰি ৰাখিব লাগে যাতে এইটো ভাবি উলিয়াব পৰা ইমান সহজ নহয়। নেক্সট 5 নম্বৰ চোৱা যে কিছুমান তথ্য যেনে পিন, কাৰ্ড নম্বৰ, তাৰপিছত CVV, বেংকিং কাৰ্ডৰ বৈধতা ইত্যাদি আন কোনো ব্যক্তিক কি কৰিব নালাগে, অৱগত কৰিব নালাগে। 6 নম্বৰ চোৱা যে ক্ৰেডিট কাৰ্ড সুবিধাৰ বাবেহে ব্যৱহাৰ কৰা উচিত, অমিতাচাৰৰ বাবে নহয়।
নেক্সট 7 নম্বৰ যে বেংকৰ দ্বাৰা অধিক সুদ আৰোপ কৰাটো পৰিহাৰ কৰিবলৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত ক্ৰেডিট কাৰ্ডৰ প্ৰাপ্য মাচুল পৰিশোধ কৰাটো নিশ্চিত কৰা উচিত। এটা 3 নম্বৰ যে বাণিজ্যিক বেংকৰ কাৰ্যসমূহ কি কি? ইয়াৰ উত্তৰ চোৱা। বাণিজ্যিক বেংকসমূহ হৈছে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি চলি জনসাধাৰণ তথা বিভিন্ন অনুষ্ঠান আদিৰ পৰা সঞ্চয় সংগ্ৰহ কৰাৰ লগতে এইবোৰক ঋণ প্ৰদান কৰা এক বিত্তীয় প্ৰতিষ্ঠান। বাণিজ্যিক বেংকে সম্পাদনা কৰা প্ৰধান কাৰ্যসমূহ হৈছে 1 নম্বৰ যে সঞ্চয় বা আমানত গ্ৰহণ। বাণিজ্যিক বেংকসমূহে 3 ধৰণৰ সঞ্চয় গ্ৰহণ কৰে। 1 নম্বৰ হ'ল চলিত আমানত, অৰ্থাৎ এই ধৰণৰ সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ ধন বেংকৰ পৰা কি উলিয়াই আনিব পাৰে। 2 নম্বৰ চোৱা যে সঞ্চয় আমানত। এই ধৰণৰ সঞ্চয় ব্যৱস্থাত আমানতকাৰী বা সঞ্চয়কাৰীয়ে প্ৰয়োজন অনুসৰি যিকোনো সময়তে নিজৰ জমা ধনৰ এটা অংশ উলিয়াই আনিব পাৰে, কিন্তু আনটো অংশ উলিয়াবলৈ হলে বেংকৰ পৰা আগতীয়াকৈ কি কৰিব লাগে? অনুমতিৰ প্ৰয়োজন হ'ব। সেকেন্ড হ'ল যে স্থিৰ বা কাল আমানত। এই সঞ্চয় ব্যৱস্থাত সঞ্চয়কাৰীয়ে 1, 2 বা 5 বছৰৰ এক নিৰ্দিষ্ট সময়ৰ বাবে ধনৰাশি বেংকত সঞ্চয় কৰিব পাৰে, কিন্তু যিকোনো সময়ত বেংকক আগতীয়াকৈ কি কৰিব লাগে? নজনোৱাকৈ জমা ধন কি ওলাই আনিব নোৱাৰে। নেক্সট খ যে ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকসমূহে কৃষক, কাৰিকৰ, উদ্যোগপতি, ঠেলা চালক, ৰিক্সা চালক আদিৰ উপযোগী হোৱাকৈ ঋণৰ যোগান ধৰে। বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্ৰস্বম্যাদী তথা মধ্যমীয়া সময়সীমাৰ ঋণহে কি কৰে? আগবঢ়ায়। চোৱা যে বাণিজ্যিক বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে, অৰ্থাৎ বাণিজ্যিক বেংকে 2 ধৰণৰ বেংক আমানতৰ সৃষ্টি কৰে। এক হ'ল যে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত, সেকেন্ড হৈছে সক্ৰিয় বা উদ্ভূত আমানত। সঞ্চয়কাৰীয়ে বেংকত জমা কৰা ধনৰাশি হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত। তাৰপিছত বেংকসমূহে সক্ৰিয় আমানত বা উদ্ভূত আমানতৰ সৃষ্টি কৰে। প্ৰাথমিক আমানতৰ এটা অংশ নিজৰ লগত ৰাখি অৱশিষ্ট অংশ বেংকে ঋণ হিচাপে আগবঢ়ালে মুদ্ৰাৰ সৃষ্টিৰ প্ৰক্ৰিয়াটোৰ আৰম্ভণি হয়। এইবোৰৰ উপৰি বাণিজ্যিক বেংকে অন্য কিছুমান কাৰ্য সম্পাদন কৰে। 1 নম্বৰ হ'ল আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি, গুৰুত্বপূৰ্ণ নথিপত্ৰ আদিৰ সংৰক্ষক হিচাপে কি কৰে? কাৰ্য সম্পাদন কৰে। আৰু আমানতকাৰীৰ সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কি কৰে? কাৰ্য সম্পাদন কৰে এই বাণিজ্যিক বেংকসমূহে। তো নেক্সট 4 নম্বৰ চোৱা যে বিত্তীয় বজাৰ কি? বিত্তীয় বজাৰৰ ভূমিকাসমূহ আমাক উল্লেখ কৰিব দিছে। তো এর এনসার চোৱা যে বিত্তীয় বজাৰ হৈছে এটা স্থান য'ত বিত্তীয় প্ৰতিভূতিৰ বিনিময় সংঘটিত হয়। ই বিনিয়োগকাৰী আৰু কোম্পানীৰ বিত্তীয় উৎসসমূহত বিনিয়োগৰ সুবিধা প্ৰদান কৰাৰ লগতে ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ কি কৰে? ভূমিকা পালন কৰে। বিত্তীয় বজাৰৰ কেইটামান সাধাৰণ কাৰ্য। 1 নম্বৰ হ'ল যে সঞ্চয়ৰ সংগঠন। তো চোৱা যে বিত্তীয় বজাৰে সঞ্চয়কাৰী আৰু ঋণ লওঁতাৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে কাৰ্য কৰি নিষ্ক্ৰিয় সঞ্চয়ক উৎপাদনশীল মূলধনলৈ কি কৰে? ৰূপান্তৰিত কৰে। নেক্সট 2 নম্বৰ যে সম্পদৰ উপযুক্ত আবণ্টন। বিত্তীয় বজাৰে উদ্ধৃত পুঁজি থকা ব্যক্তিৰ অৰ্থাৎ সঞ্চয়কাৰীৰ পৰা সৰ্বোচ্চ উৎপাদনশীল উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা ব্যক্তি বা ঋণ লওঁতা বিনিয়োগকাৰীলৈকে মূলধনৰ ব্যৱস্থা কৰাৰ দ্বাৰা সম্পদৰ পৰ্যাপ্ত আবণ্টন নিশ্চিত কৰে। নেক্সট 3 নম্বৰ চোৱা যে বিত্তীয় প্ৰতিভূতিৰ নগদযোগ্যতা প্ৰদান। বিত্তীয় বজাৰ বিশেষকৈ ষ্টক বিনিময় যেনে BSE আৰু NSE সৰল ক্ৰয় আৰু বিক্ৰয়ৰ বাবে এখন মঞ্চ প্ৰদান কৰাৰ দ্বাৰা নিয়োগকাৰীক সম্পত্তিসমূহ কি কৰে? ক্ষিপ্ৰভাৱে নগদ ধনলৈ ৰূপান্তৰ কৰাৰ সুবিধা দি অতি গুৰুত্বপূৰ্ণ নগদযোগ্যতা প্ৰদান কৰে। 4 চোৱা যে ঔদ্যোগিক বিকাশক উৎসাহিত কৰা। বিত্তীয় বজাৰে ঔদ্যোগিক বিকাশক উৎসাহিত কৰে যিহেতু সিহঁতে সঞ্চয়ক উৎপাদনশীল বিনিয়োগৰ সৈতে সংযোগ কৰি অংশীদাৰী চুক্তিপত্ৰ আৰু ঋণপত্ৰৰ দৰে উপকৰণৰ জৰিয়তে ব্যৱসায়ত মূলধন বৃদ্ধি কৰাৰ সুবিধা দিয়ে। 5 চোৱা যে অৰ্থনৈতিক স্থিৰতা। এখন শক্তিশালী আৰু সুনিয়ন্ত্ৰিত বিত্তীয় বজাৰে প্ৰঘাত ন্যূনতম কৰি অধিক সুৰক্ষিত আৰু স্থিতিস্থাপক অৰ্থনৈতিক পৰিৱেশ কি কৰে? গঢ়ি তোলে। ঠিক আছে, সো এতিয়া নেক্সট 5 নম্বৰ কুৱেশ্যনটো চোৱা। মিউচুৱেল ফাণ্ড কি? বিনিয়োগকাৰীয়ে কিয় মিউচুৱেল ফাণ্ড পছন্দ কৰে তাৰ কাৰণবোৰ ব্যাখ্যা কৰা। এর আনসার চোৱা যে মিউচুৱেল ফাণ্ড হ'ল এক বিত্তীয় উপকৰণ যিয়ে ষ্টক, চুক্তি বা আন প্ৰতিভূতিসমূহৰ ভিন্ন প্ৰকাৰৰ পোৰ্টফলিও সামগ্ৰিকভাৱে কি কৰে? ক্ৰয় কৰিবলৈ বিভিন্ন বিনিয়োগকাৰীৰ পৰা কি কৰে? টকা গোটাই লয়। তলত দিয়া কাৰণসমূহৰ বাবে বিনিয়োগকাৰীয়ে মিউচুৱেল ফাণ্ড পছন্দ কৰে। 1 নম্বৰ হ'ল যে ফাণ্ড মেনেজাৰে বিনিয়োগকাৰীয়ে কৰিব লগা বিশ্লেষণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তা আঁতৰ কৰাৰ পিছত ষ্টক তথা অন্যান্য প্ৰতিভূতিসমূহত বিনিয়োগ কৰাৰ দায়িত্ব গ্ৰহণ কৰে। নেক্সট 2 নম্বৰ চোৱা যে সমগ্ৰ পোৰ্টফলিওত প্ৰভাৱ পেলাব পৰা
একক সম্পদৰ নিম্ন কাৰ্য সম্পাদনৰ বিপদাশংকা হ্ৰাস কৰি মিউচুৱেল ফাণ্ডে বিভিন্ন ষ্টক চুক্তিপত্ৰ বা অন্যান্য প্ৰতিভূতিসমূহৰ মাজত বৈচিত্ৰ্যতা কি কৰে প্ৰদান কৰে। নেক্সট থাৰ্ড চোৱা যে মিউচুৱেল ফাণ্ডে ক্ষুদ্ৰ বিনিয়োগকাৰীসকলক বজাৰত অংশগ্ৰহণৰ সুবিধা দি বজাৰত বিনিয়োগ কৰা কাৰ্যটো সহজ আৰু ক্ৰয়সাধ্য কৰি তোলে। তেতিয়া নেক্সট 6 নম্বৰ কুৱেশ্যন চোৱা যে নিম্নলিখিত সমূহ ব্যাখ্যা কৰিব দিছে। 1 নম্বৰ দিছে পান কাৰ্ড, 2 নম্বৰ খ দিছে আধাৰ কাৰ্ড। তো আমি প্ৰথমে পান কাৰ্ড চাই লওঁ। চোৱা উত্তৰ যে পান অৰ্থাৎ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ। ই হ'ল ভাৰত চৰকাৰৰ আয়কৰ বিভাগৰ দ্বাৰা জাৰি কৰা 10 অংক বিশিষ্ট অক্ষৰাংকীয় কোড। তাৰপিছত কৈছে যে পান কাৰ্ডখন লেমিনেটেড কাৰ্ডৰ ৰূপত জাৰি কৰা হয় আৰু ই বিভিন্ন উদ্দেশ্যত এগৰাকী ব্যক্তিৰ পৰিচয় পত্ৰ হিচাপে কাৰ্য কৰে। ইয়াত কাৰ্ডধাৰীৰ নাম, কাৰ্ডধাৰীৰ পিতৃৰ নাম, জন্মৰ তাৰিখ, স্বাক্ষৰ, ফটোগ্ৰাফ আৰু 10 অংক বিশিষ্ট অক্ষৰাংকীয় সংখ্যা থাকে। ই এক সক্ৰিয় চিনাক্তকাৰী হিচাপে কাৰ্য কৰে, যিয়ে সকলো বিত্তীয় আৰু কৰ সম্বন্ধিত লেনদেনক কি কৰে সংযোগ কৰি আয়কৰ বিভাগক এগৰাকী ব্যক্তিৰ কৰৰ প্ৰফাইল সঠিকভাৱে অনুসৰণ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ জীৱনজোৰা বৈধতা থাকে। এতিয়া খ নম্বৰ চোৱা যে আধাৰ কাৰ্ড। আধাৰ কাৰ্ড হৈছে 2016 চনত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপন কৰা এক বিধিগত সংস্থা ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া অৰ্থাৎ UIDAI এর দ্বাৰা জাৰি কৰা 12 অংক বিশিষ্ট অক্ষৰাংকীয় কোড। ই সমগ্ৰ দেশতে পৰিচয় আৰু ঠিকনাৰ মান্য হিচাপে প্ৰমাণ হিচাপে কাৰ্য কৰে। প্ৰক্ৰিয়াটো দুই প্ৰকাৰৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰে। 1 নম্বৰ হৈছে যে জনগাঁথনিগত তথ্য, যিয়ে নাম, জন্মৰ তাৰিখ, লিংগ, ঠিকনা আৰু মোবাইল নম্বৰক অন্তৰ্ভুক্ত কৰে। 2 নম্বৰ হৈছে যে বায়োমেট্ৰিক তথ্য, যিয়ে মুখৰ ফটোগ্ৰাফ, 10টা আঙুলিৰ ছাপ আৰু চকুৰ মণিৰ স্কেনক দুয়োটা চকুৰ মণিৰ স্কেন কৰি অন্তৰ্ভুক্ত কৰে। তাৰপিছত যে প্ৰতিগৰাকী ব্যক্তিয়ে কেৱল এটাহে আধাৰ নম্বৰ লাভ কৰে। তাৰপিছত বায়োমেট্ৰিক স্কেনিঙে এইটো নিশ্চিত কৰে যে এগৰাকী ব্যক্তিয়ে বিভিন্ন নামেৰে একাধিক পৰিচয়ৰ বাবে আবেদন কৰিব নোৱাৰে। 7 নম্বৰ কুৱেশ্যন চোৱা যে তলত দিয়া প্ৰতিজোৰে যিকোনো দুটা কাৰ্য চমুকৈ ব্যাখ্যা কৰিব দিছে। 1 নম্বৰ কৈছে IDBI, খ দিছে RRB, গ দিছে নাবাৰ্ড, ঘ দিছে CIRB। আৰু ইয়াৰে পৰা তোমালোকৰ পৰীক্ষাত কিন্তু কুৱেশ্যন আহে। তো প্ৰথমে আমি IDBI টো চাম যে ভাৰতীয় ঔদ্যোগিক উন্নয়ন বেংক। ইয়াৰ মুখ্য কাৰ্যসমূহ চাম, তাৰপিছত যিমানখিনি আছে সেইখিনি চাম। তো চোৱা ইয়াৰে IDBI এর মুখ্য কাৰ্য হ'ল যে ঔদ্যোগিক উন্নয়নৰ বাবে ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কি কৰিব লাগে বিত্তীয় সাহায্য প্ৰদান কৰে আৰু দেশৰ ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধি কৰাত কি কৰে সহায় কৰে। তো গৌণ কাৰ্যৰ পৰা যিকোনো দুটা উল্লেখ কৰিব পাৰি যে আৰ্থিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগবোৰলৈ ৰেহাই সুতৰ হাৰত ঋণ আগবঢ়াই প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে নতুন প্ৰজন্মক কি কৰে উৎসাহিত কৰে। কোৱা চোৱা যে RRB অৰ্থাৎ আঞ্চলিক গ্ৰাম্য বেংক। ইয়াৰ কাৰ্যৰ বাবে চমু উত্তৰৰ প্ৰশ্নৰ 1 নং প্ৰশ্নটো চাব দিছে। তো তোমালোকক ওপৰত সেইটো বুজাইছো, তোমালোকে সেইটো লিখি লৈছা আৰু সেইটোৱে মুখস্থ কৰিবা, তোমালোকৰ হৈ যাব। ঠিক আছে। তো নেক্সট চোৱা গ যে নাবাৰ্ড অৰ্থাৎ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক। চোৱা যে গ্ৰাম্য অঞ্চলত বিনিয়োগ আৰু উৎপাদন কাৰ্যক উৎসাহিত কৰা শীৰ্ষ উন্নয়নমূলক বেংক হিচাপে সেৱা আগবঢ়ায় নাবাৰ্ডে। তাৰপিছত ঋণ বা অগ্ৰিম ধন প্ৰদানৰ প্ৰক্ৰিয়া সহজ কৰি তোলে। অন্য কাৰ্য বিভিন্ন গ্ৰাম্য আঁচনিসমূহৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা কৰা, হিতাধিকাৰীসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যিক চৰকাৰ, ভাৰতীয় ৰিজাৰ্ভ বেংক আদিৰ দ্বাৰা গ্ৰাম্য ঋণ প্ৰদান কাৰ্যকলাপৰ সৈতে সমন্বয় ৰক্ষা কৰা। ঘ দিছে যে CB অৰ্থাৎ ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক। 1 নম্বৰ চোৱা যে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা। 2 চোৱা যে ক্ষুদ্ৰ উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে উপযুক্ত বজাৰৰ ব্যৱস্থা কৰা। অন্য কাৰ্য হ'ল যে অৰ্ধনগৰীয়া অঞ্চলসমূহৰ উদ্যোগসমূহক অধিক বিনিয়োগৰ ব্যৱস্থা কৰি নগৰীয়া অঞ্চলসমূহলৈ হোৱা জনপ্ৰব্ৰজন কি কৰা ৰোধ কৰা। আৰু ঔদ্যোগিক নিগম, ৰাজ্যিক বিত্ত নিগম, সমবায় বেংক, আঞ্চলিক গ্ৰাম্য বেংক আৰু বাণিজ্যিক বেংকসমূহলৈ ঋণ তথা বিত্তীয় সাহায্য আগবঢ়োৱা। 8 নম্বৰ কুৱেশ্যন চোৱা যে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিয়ে ল'বলগীয়া সাৱধানতাসমূহ কি আমাক উল্লেখ কৰিব দিছে। ইয়াৰ উত্তৰ চোৱা যে তলত দিয়াসমূহ হৈছে ডিজিটেল পেমেন্ট ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এগৰাকী ব্যক্তিয়ে ল'বলগীয়া সাৱধানতাসমূহ। 1 নম্বৰ হৈছে যে ৰাজহুৱা ৱাইফাই হটস্পট ব্যৱহাৰ কৰি কেতিয়াও ডিজিটেল পেমেন্ট কৰিব নালাগে, যিহেতু
ই কম সুৰক্ষিত আৰু যিকোনো মানুহৰ কি কৰিব লাগে তথ্য উন্মোচন কৰিব পাৰে, গতিকে এইসমূহৰ পৰা কানেক্ট কৰিব নালাগে কেতিয়াও নিজৰ মোবাইলটো। ঠিক আছে, তাৰপিছত 2 নম্বৰ চোৱা যে নিশ্চিতকৃত উৎসৰ পৰা বেংকিং আৰু UPI এপ ডাউনলোড কৰিব লাগে আৰু শেহতীয়া সংস্কৰণৰ পৰা নিয়মিত ৰূপে কি কৰিব লাগে আপডেট কৰিব লাগে। তো নেক্সট 3 নম্বৰ যে কঠিন পাছৱৰ্ড আৰু পিন ৰাখিব লাগে যাতে এইবোৰ অসাধু ব্যক্তিৰ দ্বাৰা সহজে অনুমান কৰিব পৰা নাযায়। 4 নম্বৰ চোৱা আন ব্যক্তিক পাছৱৰ্ড পিন আৰু OTP অৱগত কৰিব নালাগে। সংবেদনশীল তথ্য যেনে UPI ID, লগইন ID, মোবাইল নম্বৰ বা বেংকৰ বিৱৰণ আন কোনো অজ্ঞাত ব্যক্তি বা অসুৰক্ষিত ৱেবছাইটত কি কৰিব নালাগে অৱগত কৰিব নালাগে। 6 নম্বৰ চোৱা যে টকা পঠিওৱাৰ আগত শুদ্ধ ব্যক্তিৰ ওচৰলৈ টকাখিনি যোৱাটো নিশ্চিত কৰিবলৈ প্ৰাপকৰ বেংক একাউণ্ট নম্বৰ, UPI ID, মোবাইল নম্বৰ দুবাৰ পৰীক্ষা কৰিবা। নেক্সট 7 নম্বৰ চোৱা UPI পিন কেৱল টকা পৰিশোধ কৰাৰ সময়তহে কি হয় আৱশ্যক হয়। টকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত কেতিয়াও কি নহয় প্ৰয়োজন নহয়, আৰু QR কোড কেতিয়াও স্কেন নকৰিব যদিহে আপোনাৰ উদ্দেশ্য টকা গ্ৰহণ কৰাটো হয়। ঠিক আছে, গতিকে তোমালোকৰ পাঠৰ যিখিনি অনুশীলনী কুৱেশ্যন আনসাৰ আছিল গোটেইখিনি শেষ হ'ল। যদি এইটো চেপ্টাৰৰ কেইটামান MCQ তোমালোকে ভালদৰে এইখিনি লিখি লোৱাচোন। যে 1 নম্বৰ MCQ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত স্থাপিত হৈছিল। ইয়াৰে তোমালোকৰ অপশ্যনখিনি চাই ল'বা। অপশ্যন কি হ'ব? বি হ'ব শুদ্ধ উত্তৰ ইয়াতে, যে 1935 চনত কি হৈছিল ভাৰতীয় ৰিজাৰ্ভ বেংক অৰ্থাৎ কেন্দ্ৰীয় বেংকটো স্থাপন কৰা হৈছিল। 2 নম্বৰ চোৱা যে UPI এপৰ এটা উদাহৰণ কি? যে UPI এপ এটাৰ উদাহৰণ হ'ল গুগল পে বা জিপে। 3 নম্বৰ MCQ চোৱা যে প্ৰাথমিক বজাৰৰ আন এটা নাম কি? প্ৰাথমিক বজাৰৰ আন এটা নাম কি? যে নতুন নিৰ্গমন বজাৰ অৰ্থাৎ NIM। ইয়াৰে অপশ্যন কি হ'ব? চি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছা? নেক্সট 4 নম্বৰ চোৱা। 4 নম্বৰ কুৱেশ্যন কি কৈছে যে SEBI অৰ্থাৎ সেবি কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনি তোমালোকে চাই লোৱা। অপশ্যন ডি হৈ যাব শুদ্ধ উত্তৰ 1992 চনত। 5 নম্বৰ কুৱেশ্যন চোৱা যে পদ্ধতিগত বিনিয়োগ পৰিকল্পনা অৰ্থাৎ SIP কাৰ সৈতে জড়িত? ইয়াৰে চোৱাচোন অপশ্যন কি হ'ব? বি হ'ব শুদ্ধ উত্তৰ, যে মিউচুৱেল ফাণ্ডৰ সৈতে জড়িত। নেক্সট 6 নম্বৰ চোৱা যে নিম্নলিখিত কোনটো চাইবাৰ প্ৰবঞ্চনাৰ প্ৰকাৰ নহয়? ইয়াৰে অপশ্যন কি হ'ব? চি হৈ যাব শুদ্ধ উত্তৰ, যে নেফ্ট। 7 নম্বৰ চোৱা যে চলিত আমানতৰ ক্ষেত্ৰত নিচৰ কোনটো সত্য? চলিত আমানতৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ইয়াৰে অপশ্যন কি হৈ যাব? বি হৈ যাব শুদ্ধ উত্তৰ, যে যিকোনো সময়তে কি কৰিব পাৰি ধন উলিয়াব পাৰি চলিত আমানতৰ ক্ষেত্ৰত। 8 নম্বৰ চোৱা যে RTGS লেনদেনৰ বাবে ন্যূনতম স্থানান্তৰৰ মূল্য কিমান? অপশ্যন হ'ব চি, যে 2 লাখ টকা, হয় নে নহয়? আৰু এইটো মই তোমালোকক অলৰেডি পঢ়াইছো। তাৰপিছত 9 নম্বৰ কুৱেশ্যন চোৱা তলৰ কোনটো অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বৈশিষ্ট্য? কোনটো? যে চেকৰ দ্বাৰা ধন উলিয়াব নোৱাৰাটো অনা বেংক বিত্তীয় প্ৰতিষ্ঠানৰ বৈশিষ্ট্য। ঠিক আছে, তো নেক্সট তোমালোকে চোৱা 10 নম্বৰ যে UPI লেনদেনৰ এদিনৰ সৰ্বোচ্চ সীমা কিমান? ইয়াৰ এনসাৰ হ'ব যে 1 লাখ টকা। ঠিক আছে, গতিকে ইয়াৰে অপশ্যন কি হৈ যাব? চি হৈ যাব শুদ্ধ উত্তৰ। তো নেক্সট 11 নম্বৰ কুৱেশ্যন চোৱা যে মিউচুৱেল ফাণ্ডৰ বিষয়ে কোনটো উক্তি শুদ্ধ? ইয়াৰে তোমালোকে অপশ্যন চি টো চোৱা শুদ্ধ হ'ব, যে বিভিন্ন বিনিয়োগকাৰীৰ পৰা কি কৰে টকা গোটাই লয়। নেক্সট 12 নম্বৰ কুৱেশ্যন চোৱা যে বিত্তীয় বজাৰৰ কোনটো অংশ হ্ৰস্বকালীন লেনদেনৰ বাবে প্ৰয়োজন হয়? কোনটো? যে মুদ্ৰা বজাৰ, গতিকে 12ৰ বি হৈ যাব শুদ্ধ উত্তৰ। 13 নম্বৰ চোৱা যে ভাৰতৰ প্ৰথমটো বেংক অৰ্থাৎ বেংক অফ হিন্দুস্তান কিমান চনত স্থাপন কৰা হৈছিল? ইয়াৰে অপশ্যন এ হৈ যাব শুদ্ধ উত্তৰ 1770 চনত। 14 নম্বৰ কুৱেশ্যন চোৱা যে তলৰ কোনটো ডিজিটেল পেমেন্ট ব্যৱহাৰৰ সময়ত লোৱা সাৱধানতা? ইয়াৰে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ, চোৱা যে কঠিন পাছৱৰ্ড ৰখা। নেক্সট 15 নম্বৰ কুৱেশ্যন, 15 নম্বৰ কি MCQ টো? কেন্দ্ৰীয় বেংকৰ একচেটিয়া অধিকাৰ কোনটো? যে মুদ্ৰা জাৰি কৰাটো, গতিকে অপশ্যন চি হৈ যাব শুদ্ধ উত্তৰ। গতিকে তোমালোকৰ এইটো চেপ্টাৰৰ MCQ আৰু অনুশীলনী কুৱেশ্যন আনসাৰ আটাইখিনি হৈ গ'ল। ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক নেক্সট চেপ্টাৰটো দিম, গতিকে তোমালোকে কি কৰিবা ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম। তাৰোপৰি গোটেইখিনি সাবজেক্ট তোমালোকক পঢ়াই আছো একদম ফ্ৰী অফ কষ্টত, 1 টকা তোমালোকে ক'তো দিব নালাগে। গতিকে তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, ঠিক আছে? আৰু ভিডিঅ'টো লাইক কৰি ল'বা। গতিকে আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।